ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি জানুৱাৰী মাহৰ 7 তাৰিখ, আজি অসমীয়া পুহ মাহৰ 22 তাৰিখ। আজিৰ বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজিৰ তিথি হ'ব শুক্লা অষ্টমী তিথি, আজিৰ নক্ষত্ৰ হ'ব ৰেৱতী নক্ষত্ৰ, তাৰ পিছতে অৰ্চিনী নক্ষত্ৰ আৰম্ভ হ'ব, আজি যোগ হ'ব শিৱ যোগ, তাৰ পিছতে সিদ্ধ যোগ আৰম্ভ হ'ব। আজিৰ কৰণ হ'ব বৱকৰণ, আজি জন্ম ৰাশি হ'ব মীন ৰাশি, তাৰ পিছতে মেঘ ৰাশি আৰম্ভ হ'ব। আজিৰ জন্মত মীন ৰাশি বিপৱন দেৱগণ মৰণত এক পদুষ যোগিনী ইখান কোণত। আজি সূৰ্য উদয় হ'ব 6:15 সূৰ্যাস্ত সময় হ'ব 4:41 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক, তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। কিছু প্ৰতিকাৰো আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে লাভ কৰিব। প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আপুনি প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ স্থাপন কৰিব আৰু লগতে কৈছে যে আজি প্ৰগতিৰ আপোনালোকৰ সুযোগো পাব বুলি কৈছে। আজি আপোনালোকৰ কাম স্বয়ংক্ৰিয়ভাৱে সম্পূৰ্ণ হ'ব, সেয়ে অসাৰ কামত সময় কটাব নালাগে। কোনো ধৰ্মীয় অনুষ্ঠানতো উপস্থিত থাকিব লাগিব। আজি ধ্যান ৰাখিব লাগিব, যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰ আৰু ভৱিষ্যতৰ প্ৰতি অতি সচেতন হ'ব লাগে। কিছু দুখৰ খবৰ পোৱাৰ বাবে মনটো অলপ বিচলিত বা অশান্তি বা উত্তেজনা অনুভৱ কৰিব পাৰে। আজি প্ৰকৃতিৰ সংগত কিছু সময় কটাক বুলি কৈছে। ধ্যান ধাৰণতো আপোনালোকৰ মনোযোগ দিয়ক, ভাল হ'ব। ইয়াৰ দ্বাৰা আপোনালোকৰ বহুত পৰিমাণে মানসিক শান্তি লাভ কৰিব বা সকাহ পাব বুলি কৈছে। ব্যৱসায় দিনটোৰ প্ৰথম ভাগত এই সময়ত ব্যৱসায়িক কৰ্মৰ ক্ষেত্ৰত মনোনিৱেশ কৰি ৰাখক বুলি কৈছে। বিপণন সম্পৰ্কীয় কামত কিছুমান লোকচানৰ সম্ভাৱনা আছে, গতিকে সতৰ্কতা অৱলম্বন কৰক বুলি কৈছে। সম্পত্তি, বীমা বা কমিশ্যনৰ সৈতে জড়িত ব্যৱসায়ত এটা গুৰুত্বপূৰ্ণ আপোনালোকে অৰ্ডাৰ পাব পাৰে বুলি কৈছে, বা জড়িত কিছুমান গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে। চাকৰিত অত্যধিক কামৰ বাবে আপুনি অলপ অশান্তি অনুভৱ কৰিব পাৰে। এই সময়খিনিত কৈছে যে আপোনালোকৰ ঘৰখনত কোনো অবিবাহিত যদি লোক আছে তেওঁলোকৰ বাবে বিবাহৰ কোনো প্ৰস্তাৱ আহিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো প্ৰথম ভাগত আপোনালোকৰ কামৰ বোজাৰ বিশেষকৈ আনৰ লগত ভাগ কৰক বুলি কৈছে, অন্যথা আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু প্ৰভাৱ পৰিব পাৰে বুলি কৈছে। কিছু লোকৰ কান্ধৰ বিষ বা বডি পেইন কিছু থাকিব বুলি কৈছে। এই সময়খিনিত আজি আৰ্থিক দৃষ্টিকোণৰ পৰা সময় ভাল। আধ্যাত্মিকভাৱে প্ৰবল ব্যক্তিৰ সংগত থাকিলে মানসিক শান্তি লাভ কৰিব। সফলতা লাভ কৰাটো আপোনালোকৰ সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰে, গতিকে যিমান পাৰে কষ্ট কৰিব লাগিব, সেইখিনি নিজৰ ওপৰত নিৰ্ভৰ কৰে। বেছি আপোনালোকে আনৰ ওপৰত ডিপেণ্ডেণ্ট বা বেছি বেলেগৰ ওপৰত পৰনিৰ্ভৰশীল নহ'ব। যুৱক যুৱতীসকলে তেওঁলোকৰ কষ্ট অনুযায়ী ফলাফল পাব বুলি কৈছে। আজি ধ্যান ৰাখক, অসাৰ কামত খৰচ বৃদ্ধি পাব পাৰে, গতিকে খৰচবোৰ কমাব লাগিব। আৰু আজি কৈছে যে খং আৰু জেদী স্বভাৱে দৈনন্দিন কাম কাজত ব্যাঘাত জন্মাব পাৰে। মাটি আৰু সম্পত্তিৰ সৈতে জড়িত বিষয়বোৰ জটিল হৈ পৰিব পাৰে। আজি অভিজ্ঞ ব্যক্তি বা জনা শুনা ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে বহুত বেছি ভাল হ'ব। ব্যৱসায়ত কিছু নতুন পৰীক্ষা কৰিব পাৰে। এতিয়া কৰা কষ্টৰ ফল বিশেষকৈ আগন্তুক আহি থকা দিনত বা অদূৰ ভৱিষ্যতে ভাল ফল দিব পাৰে। আজি প্ৰতিপক্ষৰ কাৰ্যকলাপৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক বুলি কৈছে। চৰকাৰী চাকৰি এটাত আপুনি হয়তো কিছু বিশেষ দায়িত্ব, বিশেষ আপোনালোকৰ গুৰু দায়িত্ব বিশেষকৈ আপোনালোকে পাব পাৰে। দায়িত্বশীল আপোনালোকে কাম পাব পাৰে বুলি কৈছে। আজি পৰিয়ালৰ সদস্যৰ মাজত সম্প্ৰীতি বজাই ৰাখক। শান্তিপূৰ্ণভাৱে পৰিস্থিতিৰ সমাধান কৰক। যেনেকুৱা ধৰণৰ সমস্যা নাহক সেইখিনি নৰ্মেলি ছল্ভ কৰিবৰ বাবে চেষ্টা কৰক। মানসিক চাপ আৰু অসাৰ আপোনালোকৰ চিন্তাৰ পৰা সকাহ পাবলৈ ধ্যান ধাৰণা কৰক বুলি কৈছে। আৰু লগতে প্ৰকৃতিৰ লগত কিছু সময় কটাক বুলি কৈছে। অকলশৰে নিশ্চয়কৈ ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। শুভ ৰং হ'ব আপোনালোকৰ বাবে হালধীয়া ৰং আৰু শুভ সংখ্যা হ'ব 4। নতুনকৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব। এবাৰ আহিছোঁ বৃষ ৰাশিলৈ। আজি পৰিয়ালৰ ৰক্ষণাবেক্ষণ আৰু উন্নতিৰ কামত সময় খৰচ কৰা হ'ব বুলি কৈছে। পৰিয়ালৰ সকলো সদস্যই ইজনে সিজনৰ লগত নিজৰ চিন্তাৰ চৰ্চা ভাগ কৰিব। এটা বিশেষ কাম কৰাৰ যি প্ৰচেষ্টাৰ সঠিক ফলাফল লাভ কৰিবলৈ গৈ আছে। ধ্যান ৰাখিব লাগিব, বাহন বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰোঁতে অতি সাৱধান হওক। কিবা এটা ডাঙৰ খৰচ বৃদ্ধি পাব পাৰে। যদি বিতৰ্কৰ দৰে কোনো বিষয় চলি আছে তেন্তে অতি বুজাবুজি আৰু বিবেচনাৰে কাম কৰাৰ প্ৰয়োজন আছে বুলি কৈছে। আজি ব্যৱসায়িক কামত ইয়াতকৈ ভাল কামৰ কোনো সম্ভাৱনা নাই, গতিকে ব্যৱসায়িক ক্ষেত্ৰত গুৰুত্ব দিয়ক। আজি কোনো ফোন কল বা ইণ্টাৰনেটৰ জৰিয়তে আপোনালোকৰ যোগাযোগৰ পৰিসৰ বৃদ্ধি কৰিব বুলি কৈছে। কাৰ্যালয়ত এটা লক্ষ্য সম্পন্ন কৰিলে কৰ্মৰ ক্ষেত্ৰত আপোনালোকৰ সকাহ পাব। আজি স্বামী স্ত্ৰীৰ মাজত পাৰস্পৰিক সম্প্ৰীতি থাকিব, প্ৰেমৰ সম্পৰ্কত অধিক মধুৰতা থাকিব বুলি কৈছে। আজি ব্যস্ত থকাৰ পিছতো দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসৰ প্ৰতি মনোযোগ দিয়াটো প্ৰয়োজন আছে। কিছু লোকৰ গেছৰ সমস্যা অশান্তি দিব পাৰে, গতিকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব। আজি দিনটোত গ্ৰহৰ পৰিবহণ অতি অনুকূল। সুযোগৰ সৎব্যৱহাৰ কৰক। লগতে নিজৰ অৰ্থনৈতিক নীতিৰ ওপৰত সম্পূৰ্ণ আত্মবিশ্বাসেৰে কাম কৰক। আপোনালোকৰ সামৰ্থ্যৰ বাবে আপুনি সঠিক আৰু সন্মানজনক ফলাফল পাব পাৰে। আজি অপ্ৰয়োজনীয় খৰচৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা দোল খাব পাৰে, কমিব পাৰে।
বিশেষকৈ আপোনালোকৰ আৰ্থিক অৱস্থা অলপ বেয়া হ'ব পাৰে গতিকে ধ্যান ৰাখক সেই বাজেট মানি চলাটো অতিকৈ প্ৰয়োজনীয় আৰু নিজৰ স্বভাৱক শান্ত আৰু সংযম কৰি ৰাখিলে ভাল হ'ব বুলি কৈছে কাৰণ এলাহৰ বাবে বা আপোনালোকৰ লেজিনেছৰ বাবে কোনো কামত বাধা আহিব পাৰে বৰ্তমান ব্যৱসায়ত বেছি লাভৰ আশা নকৰিব কিন্তু প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সৈতে সম্পৰ্ক অধিক মজবুত হৈ পৰিব এই সম্পৰ্কবোৰে কিন্তু আপোনালোকৰ প্ৰগতিৰ ক্ষেত্ৰতো উপকাৰী বুলি প্ৰমাণিত হ'ব বুলি কৈছে চৰকাৰী কাম কাজত সকলো সিদ্ধান্ত নিজে লওক আজি বৈবাহিক জীৱন সুখী হ'ব প্ৰেমৰ সম্পৰ্কত কিছুমান বিষয়ৰ সন্দৰ্ভত ভুল বুজাবুজি সৃষ্টি হ'ব পাৰে আজি শাৰীৰিক আপোনালোকৰ দুৰ্বলতা আৰু গাঁঠিৰ বিষৰ সমস্যা বাঢ়িব পাৰে এচিডিটি সমস্যাৰ নিয়ন্ত্ৰণ কৰাটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কৈছে গতিকে বিষ ৰাখি জাতক জাতিকাসকলে নিজৰ স্বাস্থ্য পাতি ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব নিজৰ হেল্থৰ ওপৰত গুৰুত্ব প্ৰদান কৰক বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 1 নতুনকৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব মহাদেৱৰ কিবাত বজৰংবলী কিবাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় ওম নমঃ শিৱায় জয় হনুমান মিথুন ৰাশি ওম নমঃ শিৱায় আজি মিথুন ৰাশি জাতক জাতিকাসকলৰ কৈছে যে আপোনালোকৰ কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে এটা বিশেষ কাম সম্পূৰ্ণ কৰিব পাৰিব যদি টকা পইচা ধাৰলৈ দিয়া হৈছে বা কৰবাত আবদ্ধ হৈছে পাব লগা আছে তেন্তে সেইটো বিশেষকৈ অৰ্থাৎ সেইখিনি ধন আদায় কৰাৰ উপযুক্ত সময় চেষ্টা কৰক বিশেষ মানুহ লগ পাব বুলি কৈছে আজি ধ্যান ৰাখক পৰিয়াল আৰু সন্তানৰ সৈতে কিছু সময় কটাওক ইয়াৰ ফলত পাৰস্পৰিক সম্প্ৰীতি শক্তিশালী হ'ব আপোনালোকৰ গুৰুত্বপূৰ্ণ বস্তু আৰু নথিপত্ৰ সুৰক্ষিত কৰি ৰাখক নেতিবাচকতা পৰিহাৰ কৰক আৰু ইতিবাচক হৈ কামখিনি কৰক বুলি কৈছে ভাল হ'ব আজি ব্যৱসায়িক ক্ষেত্ৰত কৈছে যে প্ৰতিযোগিতা হ'ব কম্পিটিশ্যন হ'ব এই সময়ত কিছুমান মানুহে আপোনালোকৰ বাবে বাধাৰ সৃষ্টি কৰিব পাৰে কিন্তু কোনোবা প্ৰভাৱশালী ব্যক্তিৰ সহায়ত আপোনালোকৰ সমস্যাবোৰ সমাধান হ'ব অতিৰিক্ত কামৰ বোজাৰ বাবে নিয়োজিত লোকসকলে অলপ অশান্তি থাকিব বুলি কৈছে বৈবাহিক সম্পৰ্ক মধুৰ হ'ব বন্ধুক লগ পাব পাৰে পুৰণি স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা দিনটো প্ৰথম ভাগত আপুনি আপোনালোকৰ স্বাস্থ্যৰ সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আপোনালোকৰ স্বাস্থ্য ভাল কৰি ৰাখিবৰ বাবে চেষ্টা কৰিব লাগিব বুলি কৈছে আজি মিথুন ৰাশিৰ লোকসকলৰ বাবে আজি নিজৰ দৈনন্দিন কাম কাজৰ পৰা আঁতৰি কিছু সময় আত্মপৰ্যবেক্ষণত কটাওক বুলি কৈছে নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপোনালোকে যি ধৰণৰ চেষ্টা বা প্ৰচেষ্টা কৰিছে আৰু আপোনালোকৰ চেষ্টা কৰিলে নিশ্চয়কৈ অলপ হ'লেও আপোনালোকে বৰ্তমান সময়ত সফল হ'ব কিছুমান মানুহে আপোনালোকৰ বাবে প্ৰতিকূল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে কিন্তু চিন্তা বেছি নকৰিব তেওঁলোকে কেৱল বিফলতাৰ সন্মুখীন হ'ব গতিকে নিজৰ কামখিনি নিজে কৰি যাওক আনৰ ওপৰত আপোনালোকে বেছিকৈ নিৰ্ভৰ কৰি নচলিব সময় অনুসৰি নিজৰ আচৰণ সলনি কৰিব লাগিব অচিনাকি মানুহক বিশ্বাস কৰাটো কিন্তু আপোনালোকৰ বাবে অলপ কঠিন হ'ব পাৰে আপোনালোকৰ এই নেতিবাচক কথাবোৰ নিয়ন্ত্ৰণ কৰি আপুনি পৰিস্থিতি আপোনালোকৰ বাবে অনুকূল কৰি তোলাৰ ক্ষেত্ৰত সফল হ'ব পাৰে আজি ব্যৱসায়ত কৈছে যে নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে সঠিক সময় লগতে কৈছে যে কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতি কিন্তু মনোযোগ দিয়ক নতুন অভিজ্ঞতা লাভ কৰিব ধৈৰ্য আৰু সংযমৰ সৈতে পৰিস্থিতি চম্ভালিব লাগে চাকৰিত বিষয়ৰ অসন্তুষ্টিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ মাজত কিছু মিলাপ্ৰীতিৰ অভাৱ হ'ব পাৰে আজি প্ৰেম জীৱনত ইজনে সিজনৰ অনুভৱক বুজিব স্বাস্থ্য মোটামুটি ভালেই হ'ব এই সময়ত যদি আপোনালোকৰ কামত কোনো ধৰণৰ বাধা আহি পৰে তেন্তে আপোনালোকৰ এনে অনুভৱ হ'ব যে কোনোবাই আপোনালোকক চাই আছে গতিকে নিজৰ কামখিনি নিজে কৰিবৰ বাবে চেষ্টা কৰিলে বহুত বেছি ভাল হ'ব বুলি কৈছে ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ প্ৰতি গুৰুত্ব দিব লাগে আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব গুলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব কমেণ্ট বক্সত জয় হনুমান ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছোঁ মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কৰ্কট ৰাশি আজি কৰ্কট ৰাশি জাতক জাতিকাসকলৰ দিনটো মধ্যমীয়া দেখা পোৱা গৈছে যোৱা কেইদিনমানত বিশেষকৈ যি ধৰণৰ বাধাৰ সন্মুখীন হোৱা আপোনালোকে হৈ আছিল বিশেষকৈ সেই ধৰণৰ বাধাৰ পৰা বা সেই ধৰণৰ কামখিনি আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব বা বাধাখিনিৰ পৰা মুক্ত পাব বুলি কৈছে কোনো ধৰ্মীয় অনুষ্ঠানৰ সৈতে জড়িত এক কাৰ্যসূচী ঘৰতে কৰা হ'ব পাৰে আজি আপোনালোকৰ সম্পৰ্কবোৰ মধুৰ কৰিবলৈ বিশেষ প্ৰচেষ্টা চলাব ধ্যান ৰাখক কোনো ভুল ধাৰণা বা জেদিৰ বাবে আত্মীয়ৰ লগত কাজিয়া হ'ব পাৰে কিবা এটা মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে ভুল বুজাবুজি হ'ব পাৰে যিকোনো ভুল পৰামৰ্শ ক্ষতিকাৰক হ'ব পাৰে গতিকে আনৰ পৰামৰ্শখিনি লওঁতে আপোনালোকে 10 বাৰ চিন্তা কৰক আনৰ কথাত বিশ্বাস নকৰিলে ভাল হ'ব পৰাপক্ষত খৰচৰ লগতে আপোনালোকৰ আৰ্থিক অৱস্থা মনত ৰাখিব আজি ব্যৱসায়ত ধন সম্পৰ্কীয় বিষয়ত টকা পইচাৰ সম্পৰ্কীয় বিষয়ত আৰু পৰিকল্পনা বিশেষকৈ কাম কৰা এটা ভাল দিন এই সময়ত যিকোনো ব্যৱসায়িক ভ্ৰমণ কৰাটো ক্ষতিকাৰক হ'ব পাৰে চৰকাৰী চাকৰিত বিশেষকৈ যিসকল লোক আছে বিশেষ কৰ্তব্যত কিছু অলপ অসুবিধা হ'ব পাৰে নিজৰ কামৰ ক্ষেত্ৰত অলপ কনফিউজন বা কিছুমান অলপ অসুবিধা হ'ব পাৰে কিন্তু সেই কামখিনি আপোনালোকে নিয়াৰিকৈ চম্ভালিবৰ বাবে চেষ্টা কৰক আজি স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব কাৰণ ঘৰ আৰু পৰিয়ালৰ
বিশেষকৈ আপোনালোকৰ আপোনজনৰ প্ৰাধান্য হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব আজি অতিৰিক্ত কামৰ বাবে ক্লান্তিৰ ভাগৰুৱা বা দুৰ্বলতাৰ তেনেকুৱা ধৰণৰ এটা সমস্যা হ'ব পাৰে গতিকে উপযুক্ত আহাৰ গ্ৰহণ কৰি আৰু জিৰণি লোৱাটো আপোনালোকৰ বাবে প্ৰয়োজন আছে বুলি কৈছে এই সময়ত নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত কোনো সন্মিলন বা অনুষ্ঠানলৈ যোৱাৰ সুযোগ পাব সন্মান পাব অতিথি গতিবিধি হ'ব আজিৰ ঘৰখনত পৰিয়ালৰ এজন অবিবাহিত সদস্যৰ পৰা ভাল সম্পৰ্ক আশা কৰা হৈছে আত্মীয়ৰ লগত লেনদেন কৰাৰ সময়ত সাৱধান হওক কোনো কথা নক'ব যাৰ ফলত সম্পৰ্ক নষ্ট হ'ব পাৰে সংৰাগবোৰ পৰিহাৰ কৰক খৰচ নিয়ন্ত্ৰণ কৰাটো প্ৰয়োজনীয় আবেগৰ বাবে ব্যক্তিগত কথা কাৰো আগত আপোনালোকে শ্বেয়াৰ কৰিব নালাগে আজি ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনাবোৰ কাম কৰক বুলি কৈছে যন্ত্ৰপাতি নতুন প্ৰযুক্তি ব্যৱহাৰ সফল হ'ব বাকি থকা কামবোৰ সম্পূৰ্ণ কৰা সময় আহি পৰিছে চৰকাৰী সেৱা আগবঢ়োৱা লোকসকলে কিছু বিভ্ৰান্তিৰ মাজত সোমাই পৰিব পাৰে আজি পাৰস্পৰিক প্ৰেম বিশেষকৈ পৰিয়ালত থাকিব প্ৰতিকূল পৰিস্থিতিৰ বাবে প্ৰেমৰ সম্পৰ্ক উন্নত হ'ব অলপ আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ বিশেষকৈ গেছৰ কিছু সমস্যা হ'ব পাৰে আপোনালোকৰ খাদ্য বা সুষম কৰি ৰাখক খোৱা বোৱাৰ ক্ষেত্ৰত সাৱধান হওক শুভ ৰং হ'ব নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব সিংহ ৰাশি আজি সিংহ ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ দেখা পোৱা গৈছে বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু সমৰ্থনে আপোনালোকৰ সৌভাগ্য বৃদ্ধি কৰিব তেওঁলোকৰ সন্মান বজাই ৰাখক ধৰ্মীয় কাম কাজৰ লগত জড়িত পূজা ঘৰতে হ'ব পাৰে যাৰ বাবে ঘৰখনত ধনাত্মক শক্তি বিয়পি পৰিব সম্পৰ্কত মধুৰতা বাঢ়িব কাৰোবাৰ কথাৰ বাবে আপুনি আবেগিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে ইয়াৰ বাবে কিছু কৃতিত্ব হেৰুৱাব পাৰে যাৰ বাবে লোকচানৰ সম্ভাৱনা আছে আৰু যিকোনো সিদ্ধান্ত সন্দেহৰ আৱৰ্তত থাকিব পাৰে আজি ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকৰ সিনিয়ৰসকল বা উচ্চপদস্থ বিষয়াসকল সুখী হ'ব যদিহে শ্ৰমিক মানুহে বিশেষকৈ কোনো লক্ষ্য সম্পন্ন হয় নিশ্চয়কৈ মানসিক শান্তি লাভ কৰিব ইয়াৰ সমান্তৰালকৈ কৈছে যে প্ৰগতিৰ আপোনালোকৰ পথো প্ৰশস্ত কৰা হ'ব বুলি কৈছে এই সময়খিনিত আপোনালোকক কৈছে যে সংবাদ মাধ্যম আৰু কম্পিউটাৰৰ সৈতে জড়িত ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে সম্পত্তিৰ সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ চুক্তি হ'ব পাৰে আজি পৰিয়ালৰ সদস্যৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কিছু অনুষ্ঠান বনাওক বুলি কৈছে ঘনিষ্ঠ আত্মীয়ক লগ পালে মানসিক চাপ কমি যাব আৰু পাৰস্পৰিক আপোনাৰ বা পাৰিবাৰিক যি সম্পৰ্ক অধিক ঘনিষ্ঠ হ'ব বুলি কৈছে স্বাস্থ্য ঠিকে থাকিব কিন্তু বৰ্তমান বতৰৰ বাবে অসাৱধান নহ'ব সময়মতে আপোনালোকে চেকআপ কৰি থাকক যদি হেল্থৰ প্ৰব্লেম আছে গতিকে ধ্যান ৰাখক নিশ্চয়কৈ আপোনালোকে এটা ভাল প্ৰতিফলন আপোনালোকে দেখিবলৈ সক্ষম হ'ব পৰিয়ালৰ সৈতে আপোনালোকৰ সন্তানৰ যিকোনো সমস্যা সমাধান পালে আপুনি সকাহ পাব বিশেষকৈ বৈবাহিক জীৱনত ব্যক্তিগত কামত সঠিকভাৱে আপোনালোকে মনোযোগ দিব পাৰিব আজি এলাহৰ বাবে বহুত কাম পলম হ'ব পাৰে ভুল শব্দই কিন্তু সম্পৰ্কত প্ৰভাৱ পেলাব পাৰে গতিকে আপোনালোকৰ কথন সুৰ উন্নত কৰক খৰচৰ ক্ষেত্ৰত বেছি উদাৰ নহ'ব বেছি ঢিলা নহ'ব যদি আপুনি অংশীদাৰিত্বৰে কৰা পৰিকল্পনা কৰিছে ব্যৱসায় এটা তেন্তে প্ৰথমতে সঠিক তথ্য লওক সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে বাধা আঁতৰোৱাৰ বাবে নিয়োজিত লোকে কিছু সকাহ পাব বুলি কৈছে আজি পৰিয়ালৰ সৈতে বা আত্মীয়ৰ সৈতে মনোৰঞ্জন সম্পৰ্কীয় কিছু অনুষ্ঠান বনাই আপোনালোকে আগবাঢ়িব পাৰস্পৰিক ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে ভুল সম্পৰ্কৰ পৰা আঁতৰি থাকক আজি স্বাস্থ্যৰ ক্ষেত্ৰত দিনটো শেষৰ ফাললৈ অতিৰিক্ত কামৰ বাবে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে উপযুক্ত খাদ্য আৰু জিৰণি আপোনালোকে বজাই ৰাখক ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব গোলপীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব কন্যা ৰাশি গ্ৰহৰ অৱস্থান অনুকূল আজি কিছুদিন ধৰি বাধাৰ সন্মুখীন হৈ থকা কামবোৰ আপোনালোকৰ জ্ঞানেৰে সহজ আৰু ইজিলি আপোনালোকে সমাধান কৰিব পাৰিব যিকোনো বাকী থকা বা ঋণ দিয়া ধন ঘূৰাই পোৱাৰ সম্ভাৱনা আছে আজি পাৰস্পৰিক বিসংগতিৰ বাবে পাৰিবাৰিক বিষয় বাঢ়িব পাৰে সমস্যাবোৰ শান্তিপূৰ্ণভাৱে সমাধান কৰিলে ভাল হ'ব যিকোনো কাম কৰি থাকোঁতে নিশ্চিতভাৱে ইয়াৰ ভাল বেয়া দিশটো কিন্তু বিবেচনা কৰক অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে ভাল হ'ব আজি ব্যৱসায়িক সম্পৰ্কীয় পৰিকল্পনা পুনৰ বিবেচনা কৰক কাৰণ বৰ্তমান পৰিস্থিতি অনুকূল নহয় সম্পত্তি সম্পৰ্কীয় কামত কাগজৰ কামৰ প্ৰতি সাৱধানে আগবাঢ়ক সাৱধানে আপোনালোকে কোনো ডাঙৰ সমস্যাৰ পৰা ৰক্ষা পৰিব যিকোনো গুৰুত্বপূৰ্ণ কামত জীৱন সংগী বা পৰিয়ালৰ সদস্যৰ পৰা পৰামৰ্শ লোৱাটো লাভজনক হ'ব প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা বাঢ়িব আজি স্বাস্থ্যৰ ক্ষেত্ৰত বদ হজমৰ সমস্যা আৰু ভোক কমি যোৱা তেনেকুৱা ধৰণৰ অৱস্থা হ'ব পাৰে গতিকে কৈছে যে এই সময়ত লঘু আৰু সহজে হজম হোৱা খাদ্য খালে বহুত বেছি ভাল হ'ব আপোনালোকৰ বাবে বহু ধৰণৰ কামত নিজকে ব্যস্ত কৰি ৰাখিব আপুনি নিজৰ আত্মবিশ্বাস আৰু আদৰ্শ বজাই ৰাখিবলৈ যিমান পাৰে চেষ্টা কৰিব আপোনালোকৰ লক্ষ্যত উপনীত হোৱাৰ কাৰোবাৰ পৰা উপযুক্ত সমৰ্থন পাব পাৰে আজি মনত কিছু ভয় আৰু দুখৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বিত্তৰ সম্পৰ্কীয় বা টকা পইচাৰ সম্পৰ্কীয় কাম কাজত কিছু ব্যাঘাত জন্মিব পাৰে ব্যস্ততাৰ বাবে
পৰিয়ালৰ প্ৰতি ইমান এটা গুৰুত্ব দিব নোৱাৰিব পাৰে বা সময় দিব নোৱাৰিব পাৰে, যাৰ বাবে আপুনি হয়তো তেওঁলোকৰ অসন্তুষ্টি সহ্য বা সন্মুখীন হ'বলগীয়া হ'ব পাৰে। আজি ব্যৱসায়িক কামত এটা দল বনাই আপোনালোকে কাম কৰক, এটা টিম হিচাপত কাম কৰক, ভাল হ'ব। আজি বেছিভাগ কাম বিপণন আৰু বাহ্যিক কাম কাজ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কটাব। বিত্তীয় সম্পৰ্কীয় কাম কাজত সাৱধান হওক, অসাৱধানতা কিন্তু আপোনালোকক বিপদত পেলাব পাৰে। আজি নতুন কামৰ সন্দৰ্ভত পৰিয়ালৰ বিশেষকৈ সদস্যৰ সৈতে আপোনালোকে আলোচনা কৰক আৰু সেই সন্দৰ্ভত যি ধৰণৰ পৰিকল্পনা কৰিছে, প্লেনিং কৰিছে, নিশ্চয়কৈ সফল হ'ব। পৰিয়ালৰ পৰিৱেশ মধুৰ কৰি তুলিবলৈ কিছু মনোৰঞ্জন, ৰাতি আহাৰ আদিৰ দৰে অনুষ্ঠান বনাওক বুলি কৈছে। উপহাৰ আদান প্ৰদান কৰক, নিশ্চয়কৈ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু আপোনালোকে পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি আপোনালোকে সঠিক যত্ন লওক। কিছু লোকৰ প্ৰস্ৰাৱৰ লগত জড়িত সংক্ৰমণ বা তেনেকুৱা ধৰণৰ সমস্যা হ'ব পাৰে, গতিকে নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব দিলে নিজৰ কাৰণে ভাল হ'ব বুলি কৈছে। আজি আপোনালোকৰ বাবে ভাগ্যৰ ৰং হ'ব হালধীয়া ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 9। যদি নতুনকৈ আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাইছে, ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। তুলা ৰাশি, আজি আপোনালোকৰ প্ৰিয় কাৰ্যকলাপৰ বাবে কিছু সময় লওক। ই আপোনালোকৰ প্ৰতিভা আৰু ভাৱমূৰ্তি আৰু অধিক বৃদ্ধি কৰিব। ঘৰুৱা আৰাম আৰু জ্যেষ্ঠ লোকৰ পৰা সহায়ৰ সৈতে আপোনালোকে জড়িত কিছু সামগ্ৰী ক্ৰয় কৰিব পাৰে। আজি বিৰোধীয়ে আপোনালোকৰ বাবে কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে। সেইবোৰ কেনেকৈ জয় কৰিব পাৰি সেয়া আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব বুলি কৈছে। আজি ঘৰৰ মানুহখিনিৰ লগত সম্পৰ্ক বেয়া হ'বলৈ নিদিব। আজি ব্যৱসায়িক ব্যৱস্থাত কিছু সমস্যা আহিব পাৰে। অভিজ্ঞ ব্যক্তিৰ সহযোগিতাই আপোনালোকক সহায় কৰিব। কোনো নতুন কাম আৰম্ভ কৰিবলৈ সময় অনুকূল নহয়। বিশেষকৈ আপোনালোকৰ সহকৰ্মীসকল বা তেওঁলোকৰ প্ৰচেষ্টাত যুৱক যুৱতীসকলে সফলতা লাভ কৰিব। আজি খং আৰু ক্ৰোধৰ পৰিৱৰ্তে শান্তিপূৰ্ণভাৱে পৰিয়াল সম্পৰ্কীয় বা আত্মীয় কোনো ব্যক্তিৰ লগত যদি কিবা এটা সমস্যা হৈছে, ঘৰখনৰ সমস্যা চলি আছে, সেই সমস্যাখিনি সমাধান কৰিবৰ বাবে চেষ্টা কৰক। প্ৰেমৰ সম্পৰ্কবোৰ মজবুত হৈ থাকিব। আজি ধ্যান ৰাখক, বিপদজনক কামত আগ্ৰহ নকৰিব আৰু সাৱধানে গাড়ী চলাওক বুলি কৈছে। নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব। আজি তুলা ৰাশিৰ জাতক জাতিকাসকলে এই সময়খিনিত বিশেষকৈ নিজৰ সংৰাগবোৰ নিয়ন্ত্ৰণ কৰিব লাগে। আজি আপোনালোকৰ প্ৰিয় কাৰ্যকলাপত বা নিজৰ ভাল লগা কাম কাজৰ ক্ষেত্ৰত অলপ কিছু সময় উলিয়াওক বুলি কৈছে। তাৰ বাবে ই আপোনালোকক প্ৰতিভা আৰু ভাৱমূৰ্তি আৰু অধিক বৃদ্ধি কৰিব। কিছুদিনৰ পৰা আপুনি আপোনালোকৰ আভ্যন্তৰীণ শক্তি, ভিতৰুৱা যি শক্তি আৰু ব্যক্তিত্ব উন্নতিৰ বাবে যি প্ৰচেষ্টা চলাই আহিছে, তাৰ ফলত বিশেষকৈ ইতিবাচক ফলাফল যাব। ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব, আপোনালোকৰ প্ৰতিভাৰো উন্মেষ ঘটিব। ক'ৰবাত আবদ্ধ হৈ থকা ধন উদ্ধাৰ কৰিব পাৰে, পাবলগীয়া ধন পাব পাৰে। ধ্যান ৰাখক, নিজৰ লক্ষ্যত উপনীত হ'বলৈ বহুত বেছি কষ্ট কৰিব লাগিব আৰু একাগ্ৰতাৰ প্ৰয়োজন আছে। কথা বতৰা কোৱাৰ সময়ত উপযুক্ত শব্দ ব্যৱহাৰ কৰক। মনটোক নিয়ন্ত্ৰিত কৰি ৰাখক, কাৰণ কেতিয়াবা আপোনালোকৰ অহংকাৰে কিন্তু আপোনালোকৰ লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে। গতিকে তেনেকুৱা ধৰণৰ চিন্তাবোৰ আপোনালোকে পৰিহাৰ কৰি ফ্ৰী মাইণ্ডত নৰ্মেলি কামখিনি কৰি যাওক, ভাল হ'ব। ব্যৱসায়ত বেছিভাগ কাম সুচাৰুৰূপে সম্পূৰ্ণ হ'ব, কিন্তু একে সময়তে কৈছে যে অতি মনোনিৱেশ কৰি থাকক। কৰ্মৰ ক্ষেত্ৰত বা মনোনিৱেশ কৰি থকাটো প্ৰয়োজন আছে, কাৰণ অলপ অসাৱধানতাৰ হ'লে ক্ষতি হ'ব পাৰে। অৰ্থনৈতিক অৱস্থা স্বাভাৱিক হৈ থাকিব। শান্তিপূৰ্ণ আৰু ইতিবাচকভাৱে সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত কাৰ্যালয়ৰ সকলো কাম আপোনালোকে চলাই নিব পাৰিব। প্ৰেমৰ সম্পৰ্কত মৰ্যাদা বজাই ৰাখিলে পৰিয়ালত সুখ আৰু শান্তি নিশ্চিত হ'ব বুলি কৈছে। প্ৰেমৰ সম্পৰ্কত ঘনিষ্ঠতা থাকিব। আজি অত্যধিক ব্যস্ততাৰ বাবে কামৰ যি ফলাফল, বিশেষকৈ সেইখিনি ক্ষেত্ৰত কম ফলাফলৰ বাবে মানসিক চাপ বা হতাশাই বিশেষকৈ আপোনালোকৰ আধিপত্য বিস্তাৰ কৰিব পাৰে। ধ্যান ধাৰণা কৰিলে মানসিকভাৱে ইতিবাচক হৈ থাকিব, ভাল প্ৰতিফলন দেখিব। আজি তুলা ৰাশি জাতক জাতিকাসকলৰ বাবে শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। যদিহে নতুনকৈ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব। ওম নমঃ শিৱায়। আপোনালোকৰ দিনটো শুভ হওক। জয় হনুমান। বৃশ্চিক ৰাশি, দীৰ্ঘদিনীয়া যিকোনো চিন্তা আৰু মানসিক চাপৰ পৰা আপুনি সকাহ পাব। আজি ব্যক্তিগত কামত ভালদৰে মনোনিৱেশ কৰিব পাৰিব। আজি ঘৰখনত কিবা এটা শুভ অনুষ্ঠান আয়োজন কৰাৰ বাবে পৰিকল্পনা কৰিব পাৰে। আত্মীয়ক লগ পোৱাৰ সুযোগ থাকিব। ধ্যান ৰাখক, আৱেগিকতা আৰু ভয়ৰ দৰে দুৰ্বলতা দূৰ কৰাটো গুৰুত্বপূৰ্ণ। এই প্ৰকৃতিয়ে আপোনালোকৰ স্বাস্থ্য আৰু কৰ্মৰ ক্ষতি কৰিব পাৰে। আজি পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীসকলৰ এলাহৰ বাবে নিজৰ ক্ষতি হ'ব পাৰে, গতিকে এলাহ ভাৱবোৰ পৰিহাৰ কৰি নিজৰ ষ্টাডি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক। ব্যৱসায়ৰ লগত জড়িত কিছু নতুন তথ্য পাব পাৰে, যিটো লাভজনক হ'ব। সম্প্ৰতিৰ বিষয়ত আপুনি ভাল সুবিধা পাব পাৰে। নিয়োজিত লোকসকলে কেৱল বিশেষকৈ কামৰ ওপৰত মনোনিৱেশ কৰিব লাগে। কিবা এটা অনুসন্ধান হ'ব পাৰে। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক আৰু শৃংখলাবদ্ধ হ'ব বুলি কৈছে। বন্ধু বান্ধৱীৰ সৈতে এক সুখদায়ক গেট টুগেডাৰ আপোনালোকে কাৰ্যসূচী আয়োজন কৰিব পাৰে। ইজনে সিজনৰ মনৰ ভাৱবোৰ প্ৰকাশ কৰিব, বুজি পাব।
স্বাস্থ্যৰ ক্ষেত্ৰত মানসিক চাপ আৰু খঙৰ দৰে পৰিস্থিতিয়ে কোনো এটা বিশেষ সময়ত আপোনালোকৰ প্ৰাধান্য পাব পাৰে গতিকে সেইখিনি পৰিহাৰ কৰিব লাগিব খং ৰাগে কিন্তু সমস্যাৰ সৃষ্টি কৰিব পাৰে ধ্যানৰ বাবে কিছু সময় উলিয়াওক বুলি কৈছে নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত বৃশ্চিক ৰাশিৰ জাতক-জাতিকাসকলে নিজৰ আবেগ নিয়ন্ত্ৰণ কৰিব লাগে আজি সম্পত্তিৰ সৈতে জড়িত বাকী থকা কামবোৰ এজন বিশেষ আৰু অভিজ্ঞ ব্যক্তিৰ নিৰ্দেশনাত সমাধান হ'ব পাৰে নিজৰ উদ্দেশ্যত ভালদৰে মনোনিৱেশ কৰি থাকক নিশ্চয়কৈ আপোনালোকে ভাল প্ৰতিফলন দেখিব নিশ্চয়কৈ আপোনালোকে নিখুঁত পৰিস্থিতিৰ সৃষ্টি কৰিব চৰকাৰী কামবোৰ সহজ হ'ব আজি সময় অনুযায়ী নিজৰ আচৰণ সলনি কৰক পাৰিবাৰিক বিষয়ত বেছি হস্তক্ষেপ নকৰিব পুৰণি নেতিবাচক কথাবোৰ বিশেষকৈ বৰ্তমানৰ ওপৰত আধিপত্য বিস্তাৰ কৰিবলৈ নিদিব হৈ যোৱাবোৰ হৈ গ'ল পাছ গতিকে অতীতবোৰ পাহৰি প্ৰেজেণ্টক আৰু ফিউচাৰৰ গুৰুত্ব প্ৰদান কৰক পৰিয়ালৰ কোনো জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যক লৈ চিন্তা হ'ব পাৰে আজি সংবাদ মাধ্যম আৰু অনলাইন বিশেষকৈ তেনেকুৱা ধৰণৰ কামৰ সৈতে জড়িত ব্যৱসায় লাভজনক পৰিস্থিতিৰ সৃষ্টি হৈছে সম্পত্তি ব্যৱসায়ৰ লগত জড়িত লোকসকলে ভালদৰে চিন্তা কৰিহে যিকোনো চুক্তি কৰিব লাগে আজি আপোনালোকৰ চৰকাৰী ফাইল বা নথিপত্ৰসমূহ অচিনাকি লোকৰ হাতত তুলি দিব নালাগে আজি ব্যৱসায়ী মহিলাসকলে কিছু সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত ভাল সমন্বয় থাকিব প্ৰেমৰ সম্পৰ্কত বিশেষকৈ সংগীৰ প্ৰতি সৎ হওক বুলি কৈছে আজি স্বাস্থ্যৰ ক্ষেত্ৰত নেতিবাচক পৰিস্থিতিৰ পৰা নিজকে আঁতৰাই ৰাখক মানসিক চাপ আৰু উদ্বেগে আপোনালোকৰ স্বাস্থ্যৰ ওপৰত কিন্তু বেয়া প্ৰভাৱ পেলাব পাৰে গতিকে অলপ সতৰ্কতা অৱলম্বন কৰিলে ভাল হ'ব শুভ ৰং হ'ব কমলা ৰং আৰু শুভ সংখ্যা হ'ব 4 প্ৰতিদিনে ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি দিব আপোনালোকৰ আত্মীয় বৰ্গলৈ শ্বেয়াৰ কৰি দিব ওম নমঃ শিৱায় জয় হনুমান ধনু ৰাশি আপুনি পৰিকল্পিতভাৱে কামবোৰ কৰিব আৰু ইতিবাচক চিন্তাধাৰা থাকিব বুলি কৈছে আজি পৰিয়ালৰ যিকোনো গুৰুত্বপূৰ্ণ বিষয়ত আপোনালোকৰ পৰামৰ্শক বিশেষ গুৰুত্ব দিয়া হ'ব পাৰে আজি মহিলাসকলৰ বাবে দিনটো অতি শুভ দেখা পোৱা গৈছে আজি ধ্যান ৰাখক সময় অনুযায়ী নিজকে সলনি কৰাটো প্ৰয়োজনীয় মাটিৰ ক্ৰয় বিক্ৰয়ৰ লগত জড়িত কামবোৰ কৰি থাকোঁতে বিশেষকৈ কাগজবোৰ ভালদৰে পৰীক্ষা কৰক এই সময়ত ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীসকলে নিজৰ কেৰিয়াৰৰ প্ৰতি অধিক মনোনিৱেশ বা মনোযোগ দিয়াটো প্ৰয়োজন আছে বুলি কৈছে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত ৰাজহুৱা ব্যৱসায় আৰু বিপণন সম্পৰ্কীয় কামৰ প্ৰতি গুৰুত্ব দিব লাগে এই সময়ত পৰিস্থিতি লাভজনক আজি অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায়ত সাৱধান হোৱাৰ প্ৰয়োজন আছে চাকৰি বা কৰ্মৰ ক্ষেত্ৰত গাফিলতিৰ বাবে গধুৰ পৰিণতি বহন আপোনালোকে কৰিবলগীয়া হ'ব পাৰে গতিকে অলপ ধ্যান ৰাখক সতৰ্ক হৈ কামখিনি কৰক বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱত ঘৰখনত অশান্তিৰ সৃষ্টি হ'ব পাৰে পুৰণি বন্ধুক লগ পালে পুৰণি স্মৃতিবোৰ সতেজ হৈ পৰিব গাঁঠি আৰু আঁঠুৰ বিষৰ সমস্যা কিছু লোকৰ হ'ব পাৰে নিয়মিতভাৱে ব্যায়াম কৰক ভাল প্ৰতিফলন দেখিব আজি আপোনালোকৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা কাৰ্যকৰী কৰাৰ বাবে এইটো এটা অনুকূল সময় বুলি কৈছে গতিকে নিজৰ লক্ষ্যত সম্পূৰ্ণ মনোনিৱেশ কৰক আজি আপোনালোকৰ মৰ্যাদাপূৰ্ণ ভাষাৰ ব্যৱহাৰে আনক আপ্লুত কৰিব আজি অসাৰ কামত ব্যয় বৃদ্ধি হোৱাৰ বাবে মনত চিন্তাৰ সৃষ্টি হ'ব পাৰে আজি দিনটোত কোনোবাখিনি সময়ত অত্যধিক খৰখেদা আৰু উত্তেজনাৰ বাবে খিংখিঙীয়া হৈ পৰিব পাৰে কোনো আত্মীয় লগত বিসংগতিৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখক তৰ্ক পেচাল কাৰ্য পেচালৰ পৰা দূৰত্ব বজাই ৰাখক ব্যৱসায় লাভৰ সম্ভাৱনা থাকিব আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব পাৰে বুলি কৈছে নিজৰ দায়িত্ব ভালদৰে পালন কৰক নিয়োজিত লোকসকলে নিজৰ প্ৰকল্পৰ দিশত অতি কঠোৰ পৰিশ্ৰম কৰিব লাগিব স্বামী স্ত্ৰীৰ মাজত কিছু পৰিমাণে পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে যিয়ে পৰিয়ালটোক প্ৰভাৱিত কৰিব পাৰে স্বাস্থ্য ভাল হ'ব কফৰ প্ৰৱণতা থকা লোকসকলৰ বিশেষকৈ বৰ্তমান পৰিৱেশৰ প্ৰতি সতৰ্ক হ'ব লাগে বুলি কৈছে শুভ ৰং হ'ব আপোনালোকৰ বাবে ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3 নতুনকৈ যদি চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক জয় হনুমান মকৰ ৰাশি গ্ৰহৰ অৱস্থানে আপোনালোকৰ বাবে বহুতো শুভ সুযোগৰ সৃষ্টি কৰিছে যিকোনো প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ-ছাত্ৰীসকলে উপযুক্ত ফলাফল লাভ কৰিব পাৰে আত্মীয়ৰ সৈতেও গুৰুত্বপূৰ্ণ আলোচনা হ'ব আজিৰ দিনটোত আজি যিকোনো স্থবিৰ হৈ থকা বা ৰৈ থকা যিকোনো আয়ৰ উৎসৱ পুনৰ আৰম্ভ কৰিলে সকাহ পোৱা যাব ধ্যান ৰাখক আজিৰ দিনটোত এনে লাগিব যে ভাগ্য আপোনালোকৰ পক্ষত নাই এইটো কেৱল আপোনালোকৰ নিজৰে ভুল হ'ব পাৰে ভুল ধাৰণা হ'ব বুলি কৈছে গতিকে নিজৰ কৰ্মৰ ওপৰত গুৰুত্ব দিয়ক বুলি কৈছে আজি ফোন বা বন্ধু-বান্ধৱীৰ লগত ব্যস্ত হৈ সময় আপোনালোকে নষ্ট নকৰিব বেছি আজি আপোনালোকৰ আত্ম ইচ্ছা আৰু অতি মাত্ৰা আত্মবিশ্বাসে আপোনালোকক প্ৰতাৰণা কৰিব পাৰে গতিকে ধ্যান ৰাখিব নতুন ব্যৱসায়িক যোগাযোগ স্থাপন কৰা হ'ব কিন্তু বৰ্তমান সময়ত কাম-কাজবোৰত বিশেষ উন্নতিৰ সম্ভাৱনা নাই গতিকে তথাপি আপোনালোকৰ প্ৰয়োজন অনুসৰি কামবোৰ কৰি যাওক নিশ্চয়কৈ সফল হ'ব যিকোনো নতুন কৰ্মৰ পৰিকল্পনা ৰূপায়ণৰ বাবে অনুকূল সময় আজি কোনো কাৰণ নোহোৱাকৈ স্বামী স্ত্ৰীৰ মাজত কিছু বিসংগতি হ'ব পাৰে অবিবাহিত মানুহৰ ভাল সম্পৰ্কৰ সম্ভাৱনা আছে স্বাস্থ্যৰ ক্ষেত্ৰত অতিৰিক্ত কামৰ বোজাৰ বাবে মূৰৰ বিষ হ'ব পাৰে ভাগৰুৱাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে সময় উপযুক্ত জিৰণি আৰু খাদ্যাভ্যাস আপোনালোকে
নিয়ন্ত্ৰণ কৰাটো বা খোৱা বোৱাৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব দিয়াটো অত্যন্ত প্ৰয়োজন আছে বুলি কৈছে গতিকে এইখিনি ক্ষেত্ৰত কিন্তু মকৰ ৰাশি জাতক জাতিকাসকলে অলপ ধ্যান দিব লাগিব বুলি কৈছে আনৰ সমস্যাবোৰত তৎক্ষণাত জড়িত নহ'ব নিজৰ কাম কাজখিনিৰ ক্ষেত্ৰত গুৰুত্ব দিয়ক বুলি কৈছে সময় আপোনালোকৰ বাবে কঢ়িয়াই আনিছে নতুন কৃতিত্ব কোনোবা ধৰ্মীয় বা আধ্যাত্মিক স্থানত কিছু সময় কটালে মানসিক শান্তি লাভ কৰিব ইয়াৰ লগে লগে আপোনালোকৰ ভিতৰত নতুন শক্তিৰ অনুভৱ সৃষ্টি হ'ব ঘৰৰ বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনা অনুসৰণ কৰক কিছু ভুল বুজাবুজিৰ বাবে ওচৰ চুবুৰীয়াৰ লগত বিবাদ হ'ব পাৰে নিজৰ সামৰ্থ্যতকৈ বেছি ধাৰ ল'ব নালাগে এই সময়ত ল'ৰা ছোৱালীক উপযুক্ত পথ প্ৰদৰ্শনৰ প্ৰয়োজন আছে তেওঁলোকৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অৰিহণা যোগাব ব্যৱসায়িক বিষয়ত সমস্যা হ'ব পাৰে প্ৰচেষ্টাৰে সমস্যাবোৰ সমাধান বিচাৰি পোৱা যাব কামৰ গুণগত মান আৰু অধিক উন্নত কৰিব লাগিব চৰকাৰী চাকৰিয়ালসকলে বিশেষকৈ ৰাজহুৱা লেনদেনৰ ক্ষেত্ৰত সাৱধান হোৱাটো উচিত পৰিয়ালত সুখ আৰু শান্তিৰ পৰিৱেশ থাকিব প্ৰেমৰ সংগী কিছু উপহাৰ দিবলৈ নেপাহৰিব সৰু সৰু কথাবোৰে সম্পৰ্কবোৰ মজবুত কৰি তুলিব বুলি কৈছে সামৰ্থ্যৰ বাহিৰত কঠোৰ পৰিশ্ৰমৰ বাবে ভৰি আৰু কঁকালৰ বিষৰ কিছু লোকৰ সমস্যা হ'ব পাৰে উপযুক্ত জিৰণিৰ প্ৰয়োজন আছে গতিকে ধ্যান ৰাখক আজি নিজৰ হেল্থৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব বজাই ৰাখক শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 নতুনকৈ যদি চাই আছে আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় জয় হনুমান লিখি দিব আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মনৰ ইচ্ছাবোৰ পূৰণ হওক ওম নমঃ শিৱায় কুম্ভ ৰাশি আজি কুম্ভ ৰাশি জাতক জাতিকাসকলৰ দিনটো অত্যন্ত গুৰুত্বপূৰ্ণ দিন আজিৰ ধৰ্ম আৰু সমাজ সেৱাৰ সৈতে জড়িত কামত ব্যস্ত হৈ থাকিব কিছু লোকে সামাজিকভাৱে আপোনালোকক সন্মানো বুটলিবলৈ সক্ষম হ'ব বুলি কৈছে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি পঢ়া-শুনা আৰু কেৰিয়াৰৰ প্ৰতি সম্পূৰ্ণ গুৰুত্ব হ'ব যুৱক যুৱতীসকল যদি পৰিয়ালৰ সদস্যৰ কিবা এটা সমস্যা হয় তেন্তে সেইবোৰ সমাধানৰ ক্ষেত্ৰত সহায় কৰক বুলি কৈছে ইয়াৰ ফলত তেওঁলোকৰ আত্মবিশ্বাস বৃদ্ধি পাব কাৰণ কেতিয়াবা আপোনালোকৰ খং আৰু অত্যধিক অনুশাসনশীল হোৱাটোৱে আনৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত কৰ্মচাৰী আৰু সহকৰ্মীসকলৰ কাম-কাজক আওকাণ নকৰিব কাৰণ তেওঁলোকৰ কিবা এটা ভুলৰ বাবে আপুনি হয়তো মানুহৰ সন্মুখত বা দলৰ সন্মুখত তললৈ চাব লাগিব বিনিয়োগ সম্পৰ্কীয় বিষয়ত কোনো সিদ্ধান্ত লোৱাৰ আগতে নিশ্চিতভাৱে চিন্তা কৰক বুলি কৈছে অবিবাহিত মানুহৰ বাবে এটা ভাল বিবাহ সম্পৰ্কীয় সম্পৰ্ক আহিব পাৰে লগতে প্ৰেমৰ সম্পৰ্কত পৰিয়ালৰ অনুমোদন পোৱাৰ পিছত ইয়াৰ ফলত কিছু লোকৰ বিবাহ হোৱাৰ সম্ভাৱনা আছে বা তেনেকুৱা ধৰণৰ ডেটবাৰো ঠিক হ'ব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত দৈনন্দিন জীৱন আৰু খাদ্যাভ্যাস সুষম কৰি ৰাখক কাৰণ গেছ আৰু এচিডিটিৰ দৰে সৰু সৰু সমস্যাবোৰ সৃষ্টি হ'ব পাৰে এই সময়ত আজি আপোনালোকৰ দৈনন্দিন কাম-কাজৰ লগত জড়িত যিকোনো সমস্যাৰ সমাধান হ'ব পাৰে যদি কোনো সম্পত্তিৰ সম্পৰ্কৰ বিষয় বাকি আছে তেন্তে ইয়াক সম্পূৰ্ণ কৰাৰ বাবে এইটোৱে এটা সঠিক সময় বুলি কৈছে পৰিয়ালৰ পৰা সহায় লাভ কৰি থাকিব অসাৱধানতা আৰু অলাখতা বিশেষকৈ আধিপত্যৰ বিস্তাৰ কৰিব পাৰে যিকোনো মূল্যৱান বস্তু বা কাগজ হেৰুৱালে আপুনি বিপদত পৰিব পাৰে আত্মীয় লগত সম্প্ৰীতি বজাই ৰাখক উৎসৱৰ বাবে বিশেষ আপোনালোকৰ ব্যয় হ'ব পাৰে ভ্ৰমণৰ বাবে আপোনালোকৰ খৰচ পাতি যথেষ্ট বৃদ্ধি পাব পাৰে বুলি কৈছে ব্যৱসায়ত অভিজ্ঞ লোকৰ সৈতে যোগাযোগ ৰাখক বৰ্তমান কোনো নতুন পৰিকল্পনা বা কাম কৰাৰ অনুকূল সময় নহয় বুলি কৈছে কৰ্মৰ ক্ষেত্ৰত কি চলি আছে তাৰ ওপৰত মনোনিৱেশ কৰি থাকক আজি আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ ভিত্তিত আপুনি সফল হ'ব পৰিয়ালৰ কাম-কাজত আপোনালোকৰ অৱদান অব্যাহত থাকিব বন্ধুৱে আপোনালোকক অপমান কৰিব পাৰে সাৱধান হ'ব আজি ভাগৰ আৰু মানসিক চাপৰ বাবে আপুনি দুৰ্বল অনুভৱ কৰিব পাৰে সেই সময় উপযুক্ত জিৰণি লওক আৰু এটা পদ্ধতিগত আপোনালোকৰ ৰুটিন বজাই ৰাখক বুলি কৈছে ভাল প্ৰতিফলন দেখিব শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 6 যদি নতুনকৈ চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব মিন ৰাখিলৈ আগবাঢ়িছো বিশিষ্ট ব্যক্তিক লগ পোৱাটো লাভজনক হ'ব আৰু আপোনালোকৰ সন্মানজনক হ'ব বুলি কৈছে লাভজনক আৰু সন্মানজনক হ'ব আপোনালোকৰ সম্পূৰ্ণ মনোযোগ আপোনালোকৰ কাম আৰু আৰ্থিক কাম-কাজৰ ওপৰত থাকিব পৰিয়ালৰ পৰা উপযুক্ত সহায় সহযোগিতা লাভ কৰিব হঠাৎ কৈছে যে অচিনাকি মানুহ এজনক লগ পালে নতুন দিশ এটা আহিব বুলি কৈছে ভাল সুবিধাও পাব পাৰে এই সময়ত ল'ৰা-ছোৱালী বা শিশুৰ মনোবল বজাই ৰখাটো গুৰুত্বপূৰ্ণ আপুনি আপোনালোকৰ কেৰিয়াৰক লৈ কিছু চিন্তাত পৰিব অপ্ৰয়োজনীয়ভাৱে আনৰ সমস্যাত জড়িত নহ'ব ইয়াৰ ফলত কিন্তু আপোনালোকৰ নিজৰহে ক্ষতি হ'ব পাৰে কামবোৰ বাধা আহিব পাৰে কামত ব্যৱসায় সম্প্ৰসাৰণৰ পৰিকল্পনা কৰা হ'ব বুলি কৈছে বিত্তীয় সম্পৰ্কৰ কাম-কাজত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব আপোনালোকৰ ফাইলসমূহ সম্পূৰ্ণ কৰি ৰাখক বিপদজনক কাম-কাজৰ প্ৰতি আগ্ৰহী হ'লে কিন্তু আজি দিনটোত ক্ষতি হ'ব পাৰে নিজৰে আজি আপোনালোকৰ বৈবাহিক সম্পৰ্কৰ বাবে সময় উলিয়াই নিশ্চয়কৈ উলিয়াওক বুলি কৈছে কৰবাত যাওক ফুৰিবলৈ যাওক ভাল হ'ব প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব মানসিক আৰু শাৰীৰিক স্বাস্থ্য উন্নত কৰিবলৈ অধিক আপোনালোকৰ প্ৰাকৃতিক বস্তু সেৱন কৰক প্ৰকৃতিৰ লগত কিছু সময় কটাওক ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ সক্ষম হ'ব এই সময়খিনিত আজি আপোনালোকৰ আপোনজনৰ সৈতে সুন্দৰ সময় পাৰ কৰিব
ঘৰুৱা কামৰ প্ৰতি আগ্ৰহ থাকিব মনোৰঞ্জন সম্পৰ্কীয় পৰিকল্পনাৰ শিথিল অনুভৱ কৰিবলৈ কৰা হ'ব পাৰে কিছুমান বিশেষ কামৰ বাবে ৰিস্ক লোৱাটো লাভজনক হ'ব পাৰে ধ্যান ৰাখক হৈ থকা কামত কিছু ব্ৰেকঘাট থাকিব পাৰে কিন্তু অলপ যত্ন ল'লে সমস্যাৰ পৰা ৰক্ষা পৰিব যদি কোনো আইনী প্ৰক্ৰিয়া চলি আছে সমস্যা চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ বুলি কৈছে ইগো আপোনালোকৰ স্বভাৱত আহিবলৈ একেবাৰে নিদিব ব্যৱসায় সম্পৰ্কীয় সকলো সিদ্ধান্ত নিজে লওক বিত্তীয় বিষয়ত আপোনালোকৰ বিনিয়োগ ভৱিষ্যতে লাভজনক বুলি প্ৰমাণিত হ'ব কাৰ্যালয় বা কৰ্মৰ ক্ষেত্ৰত কোনো জ্যেষ্ঠ ব্যক্তি বা উচ্চপদস্থ বিষয়াৰ লগত বিবাদ বা কাজিয়া হ'ব পাৰে গতিকে ইয়াৰ বাবে আপোনালোকৰ চাকৰি বা কৰ্মৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে গতিকে সেই ধৰণৰ পৰিস্থিতিত নিজকে নিয়ন্ত্ৰণত ৰাখিব লাগিব বৈবাহিক সম্পৰ্কত মধুৰতা থাকিব প্ৰেমৰ সম্পৰ্ক কৈছে যে সীমিত হৈ থাকিব ইজনে সিজনৰ আবেগক বুজি পাব আজি ৰাতি আহাৰ বা লং ড্ৰাইভ আদি যাবলৈ বা খাবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে কিছু লোকে স্বাস্থ্য ভাল হ'ব বুলি কৈছে গাঁঠিৰ বিষ আৰু শৰীৰ বিষৰ দৰে সৰু সৰু সমস্যাও হ'ব পাৰে গতিকে নিজৰ হেল্থৰ প্ৰতি কিন্তু মীন ৰাশি জাতক জাতিকাসকলে অলপ গুৰুত্ব দিব লাগিব আজি আপোনালোকৰ বাবে অতি ভাগ্য ৰং হৈছে ভাগ্যশালী ৰং হৈছে হালধীয়া ৰঙৰ ভাগ্যৰ সংখ্যা হ'ব 7 যদিহে আপোনালোকে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায় জয় হনুমান লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো আপোনালোকৰ সকলোৰে মনৰ ইচ্ছাবোৰ পূৰণ হওক দিনটো শুভ হওক ওম নমঃ শিৱায় ওম নমঃ শিৱায়